নমস্কাৰ প্ৰিয় দৰ্শকসকল, চাবলৈ আৰম্ভ কৰিছে আপোনালোকৰ প্ৰিয় অনুষ্ঠান আলাপ। প্ৰিয় দৰ্শকসকল, আজি আলাপৰ অতিথি হিচাপে উপস্থিত আছে আমগুৰি নৱনিৰ্মাণ সমিতিৰ সভাপতি তথা বিশিষ্ট RTI কৰ্মী দিগন্ত শইকীয়া। দিগন্ত দা, স্বাগতম জনাইছো। আচলতে কি আজি আপোনাক নিমন্ত্ৰণ জনোৱাৰ কথা নাছিল, কিন্তু আমগুৰিৰ একাংশ সচেতন ৰাইজৰ দাবীক তেওঁলোকৰ পৰামৰ্শক সন্মান জনাই মই আপোনাক মাতিব লগা হ'ল। দিগন্ত দা, আপুনি আমগুৰি কৃষ্ণচন আগৰৱালা নগৰ প্ৰাথমিক বিদ্যালয়ৰ ওপৰত RTI কৰি বহুখিনি তথ্য সংগ্ৰহ কৰিছে আৰু তাৰ ওপৰত আপুনি বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন কৰিছে যে বিদ্যালয়খনত অনিয়ম হৈছে, চৰকাৰী পুঁজিত দুৰ্নীতি হৈছে। এই গোটেই কথাখিনি আমি জানিব বিচাৰিম। অৰ্থাৎ আমগুৰিৰ সচেতন ৰাইজে আপোনাৰ পৰা জানিব বিচাৰিছে, যিহেতু ৰাইজৰ সম্পদ এইটো এটা, কি হৈছে? চব আমি দুৰ্নীতিখিনি কেনেকৈ ফাইল কৰিছে, প্ৰথম RTI আবেদন দাখিল কৰিলো আৰু RTI আবেদন দাখিলৰ পাছত আমাৰ যিখিনি তথ্য দিছে, তথ্য ভিত্তিত আমি তাত বহুত দুৰ্নীতি আমি ফাইল কৰিবলৈ সক্ষম হৈছো। মানে পৃষ্ঠাই আপোনাৰ দুৰ্নীতি, এটা দুটা নহয়। আচৰিত কথা, যিখন বিদ্যালয়ত মাত্ৰ মাটিৰ পৰিমাণ মাত্ৰ 8 লোচা। এতিয়া মই আপোনাক সুধিছো যে 8 লোচা মাটিত শ্ৰেণীকোঠা নিৰ্মাণ হবনে, বাউণ্ডেৰী ৱাল নিৰ্মাণ হবনে, বৃক্ষৰোপণৰ নামত 50,000 টকা আহিছে, বৃক্ষৰোপণ কৰিবনে, কেঁচুসাৰ নিৰ্মাণ কৰিবনে, খেলপথাৰ নিৰ্মাণ কৰিবনে, কি কৰিব? মানে বৃহৎ পুঁজি, এটকাটো 1 লাখ 2 লাখ নহয়, লাখ লাখ টকা আবণ্টন দিছিলে PMC কৃষ্ণচন নগৰ প্ৰাথমিক বিদ্যালয়। আপুনি চাওক, আৰু আমি তাত যেতিয়া RTI তথ্য লৈ আমি যেতিয়া চাবলৈ গৈছো, তাত এটা গছ পুলি নাই। 50,000 টকা গছ পুলিৰ নামত আবণ্টন দিছিলে, এটা গছ পুলি নাই। 100 মিটাৰ বাউণ্ডেৰী ৱাল আহিছিলে প্ৰায় 300 ফুট। আপুনি চাওক, যদি তাত 300 ফুট বাউণ্ডেৰী ৱাল পায়, মাটি আছেহে মাত্ৰ এই RTI তথ্যত। তেওঁলোকে যিখন তথ্য দিছে, আপোনাৰ প্ৰকৃত অসম চৰকাৰৰ মাটি আছেহে 8 লোচা। ইয়াত একঠা 12 লোচা এইটো ৰেলৱে মাটি 618 নং দাগ। তাৰ আপুনি এইটো স্পষ্টভাৱে ক'ব বিচাৰে নেকি, চৰকাৰী পুঁজিৰ বৃহৎ অনিয়ম হৈছে? বৃহৎ অনিয়ম, যিখন বিদ্যালয়ত মাটিয়ে নাই। আচৰিত কথা, মই বিদ্যালয় প্ৰসংগ পাছতে আনিম, PMC লৈ কেনেকৈ ৰূপান্তৰ হ'ল। যেতিয়া বিদ্যালয় এখনত মাটি থাকিব লাগে, PMC বিদ্যালয় স্থাপন কৰিবলৈ হলে, বিদ্যালয়খনত মাটি মাত্ৰ দেখুৱাইছে অসম চৰকাৰৰ মাটি। তেওঁলোকৰ তথ্য মতে, মোৰ মতেতো গোটেইখিনি ৰেলৱে মাটি। ঠিক আছে, তেওঁলোকে 8 লোচা দেখুৱাইছে, 8 লোচাত অসম চৰকাৰৰ মাটি দেখুৱাইছে। 8 লোচা মাটিত শ্ৰেণীকোঠা নিৰ্মাণ হবনে, খেলপথাৰ নিৰ্মাণ হবনে, বাউণ্ডেৰী ৱাল বনাবনে, আপোনাৰ গছ পুলি ৰোপণ কৰিবনে, কি কৰিব? আপোনাৰ কেঁচুসাৰ নিৰ্মাণ কৰিবলৈ কি কৰিব? আপুনি চব পেজে কৈছে। মই আপোনাৰ পৰা জানিব বিচাৰিম, এই RTI যিখিনি তথ্য, কোন চনৰ পৰা কোন চনৰ ভিতৰত এই তথ্যখিনি আপুনি বিচাৰিছিল আৰু কিমানটা শিতানৰ বাবে এই টকাখিনি, কিমান টকা মোক ওলাই দিছিল? শিতান বহুত আছে। আপুনি 2020-21 বিত্তীয় বৰ্ষত বিচাৰিছিলো 25-26লৈকে, 2021 পৰা 25-26লৈকে এই সময়টোত বহু শিতান। বিদ্যালয় মেৰামতিৰ নামত দিছে, আন্তঃগাঁথনি উন্নয়নৰ নামত দিছে, আপোনাৰ মই কলো বালা আঁচনিৰ নামত যিবিলাক আৰ্জন কৰিছে, মেডিকেল কেম্পৰ নামত দিছে, ছাত্ৰ ছাত্ৰী আপোনাৰ ইউনিফৰ্মৰ নামত দিছে, বিভিন্ন শিতান। আপোনাৰ বাদ্যযন্ত্ৰ এইবিলাক, তাৰপৰা বিদ্যালয় 4 বাউণ্ডেৰী ৱাল, তাৰপৰা আপোনাৰ খেলা ধূলা সামগ্ৰী, ইউনিফৰ্ম কলো, মানে আপোনাৰ এখন এতিয়া লিষ্ট পঢ়ি আপোনাৰ ওচৰত শেষ নহয়। এনুৱেল গ্ৰান্ট এইখিনি পঢ়ি আপোনাৰ শেষ কৰিব নোৱাৰো। মানে প্ৰায় কিমান টকা? এই যে আপুনি ক'লে কোটি টকা মই একদম স্পষ্ট হয়, 2021 পৰা 25-26 ক'লে ন আপুনি? 25-26লৈকে তাত উল্লেখ আছে নেকি RTI ৰিপৰ্টটোত? কিমান টকা সৰ্বমুঠ, কিমান টকা? কেলেংকাৰীটো এনেকুৱা, আমি ইমান কোটি হৈছে বুলি আমি গোটেই টকাটো হৈছে বুলি কোৱা নাই। কিন্তু এতিয়া বৃক্ষৰোপণ যদি চাবলৈ যায়, আপুনি যদি যায়, তাৰ এটা গছ পুলি মোক দেখুৱাই দিয়ক। বিদ্যালয় চৌহদত এটা গছ পুলি দেখুৱাই দিয়ক। 4 লেনৰ গছ পুলিখিনি দেখুৱালে নহব। আপোনাৰ PMC কৃষ্ণচন আগৰৱালা টাউন LP স্কুলৰ চৌহদত এটা গছ পুলি দেখুৱাই দিয়ক মোক, যে এইটো গছ পুলি ইয়াতে ৰুইছে। গছ পুলিৰ লগত কিমান টকা? 50,000 টকা আহিছিলে। এটা দেখুৱাওক মোক আপোনালোকে, এটা দেখুৱাওক। কিন্তু মিউনিচিপালিটিৰ কাষতে আপোনাৰ পাৰ্ক এখন আছে, সেইখিনি গছ পুলি নহয়, সেইবিলাক দেখুৱালে নহব। ৰাস্তাত ক'ৰবাত ৰুই থৈছে, সেইবিলাক দেখুৱালে নহব। বিদ্যালয় চৌহদৰ নামত আহিছিলে। আপুনি বাউণ্ডেৰী ৱালৰ কথা কওক। বাউণ্ডেৰী ৱাল আপুনি 4.5 লাখ, আপুনি চাওক, 4,50,000 টকা। এইটো আপোনাৰ 2021। আপুনি দেখুৱাওক 100 মিটাৰ 300 ফুট, 300 ফুট আপুনি মেজাৰমেণ্ট কওক, বা বিভিন্ন ৰাইজক মই ৰাইজলৈ ঠেলি দিছো। তাত
300 ফুট বাউণ্ডাৰী ৱাল ক'ত আছে? গতিকে এইটো বাউণ্ডাৰী পইচাটো ব্যয় কৰাটো হৈছে এয়া বৰ্তমান হেডৰ আইডিয়া তেওঁলোকে দিছে পৰিচালনা সমিতি সভাপতি এয়া এইটো মোৰ আইডিয়া নহয় বিদ্যালয়ৰ আইডিয়াহে বিদ্যালয় হেডে দিছে প্ৰধান শিক্ষকে দিছে আপুনি চাওক আপোনাৰ তথ্যৰ ওপৰত ভিত্তি কৰি যিখিনি তথ্য পাইছে 20-21 বিত্তীয় বৰ্ষৰ পৰা 25-26 বিত্তীয় বৰ্ষলৈকে এই গোটেই যিটো অনিয়ম সংঘটিত হৈছে ইয়াৰ বাবে জগৰীয়া কোন বুলি ভাবে আপুনি? প্ৰধান শিক্ষক আপুনি ইয়াত নথি জালিয়াতি কৰিছে না প্ৰধান শিক্ষক মানে প্ৰাক্তন প্ৰধান শিক্ষক বৰ্তমান প্ৰাক্তনজন আছিল এতিয়া যিজন ৰিটায়াৰ হৈ গ'ল মই নামেই কৈছো কৃষ্ণকান্ত ভূঞা তেওঁৰ দিনতে এখন PMC হৈছিলে হা তেওঁৰ দিনতে আমি বেছি খেলি মেলি পাইছো তেওঁৰ দিনতে বাউণ্ডাৰী ৱাল হৈছিলে এইবিলাক তেওঁৰ দিনত বেছি খেলি মেলি পাইছে এতিয়া আগতো আছে এতিয়া আপুনি তাত যিখিনি ৰিপেয়াৰিঙৰ নামত আপোনাৰ পইচা আহিছিলে ঠিক আছে তাৰ যিখিনি টিন পাত ৰিপেয়াৰিং নতুন লগালে এই পূৰ্বে যিখিনি টিন পাত লোহা অলপ সেইখিনি ক'ত বিকিলে কোনে বিকিলে কাৰ জেপত সোমালে সেইখিনি পইচা পুৰণাখিনি নতুনখিনি তেনেকুৱা যিখিনি আপোনাৰ ভাউচাৰটো বিচাৰিছো ভাউচাৰ ধৰা পৰিব প্ৰায় 9 লাখ মান টকা আহিছে আপুনি বিদ্যালয় যাওক তাত আপোনাৰ যিখিনি কেঁচি পালেং আছে তাত প্ৰাইমাৰ মাৰিব লাগে ৰং মাৰিব লাগে তাত যদি ৰংটো বাদ দিয়ক এডাল ৰ'দত প্ৰাইমাৰ নাই একদম নিম্ন টিংপাতৰ কথা ক'লে টিংপাতৰ কথাটো আকৌ কওকচোন কি হ'ল টিংপাত যিখিনি আচলতে টিংপাত লগাব লাগে টিংপাত মানে আমি দেখিছো যিটো ফান আহিছে আচলতে সেইটো ফান তাত নোঁৱাই লগাব মানে বহুত পইচা মানে মেজৰ কৰি এইটো আপুনি 5 লাখ 5.5 লাখ টকা প্ৰায় এইটো মেজৰ দুটা ঘৰত লগাইছে এইফালে বাউণ্ডাৰখন আৰু মেইন এটা ঘৰত ইমানখিনি টিং আৰু পাৰ্লিঙত ইমান পইচা খৰচ হোৱা নাই খুব বেছি 1.5 লাখ 2 লাখ তাতকে খৰচ নাই বাকী পইচাখিনি ক'ত গৈছে আৰু আছে আপোনাৰ বাকীখিনি মেজৰ আকৌ এইটো আপোনাৰ 1,28,000 যে আকৌ মেজৰ এইখিনি দিছে এইখিনি চিলিং মাৰিবৰ কাৰণে এইবিলাক ৰাস্তা এইবিলাক কিন্তু এইবোৰ দেখুৱাইছে হয় এতিয়া ভাউচাৰ আৰু মানে এতিয়া কেঁচুখান্তে হাঁহ ওলাব আমি ভাউচাৰ বিচাৰিছো ভাউচাৰ আৰু ওলাব কেলেংকাৰী আপুনি যি তদন্তৰ দাবী তুলিছে যদি তদন্তত অনিয়ম প্ৰমাণিত হয় তেনেহলে আপুনি কেনেধৰণৰ ব্যৱস্থাৰ দাবী কৰিলে দোষী জেল খাব লাগিব স্পষ্ট কথা বিদ্যালয়ৰ যি প্ৰাক্তন আমি প্ৰধান শিক্ষক কৃষ্ণকান্ত ভূঞা এগেঞ্চি আমি মুখ্যমন্ত্ৰী বিশেষ তদাৰকীৰ ওপৰত অভিযোগ দাখিল কৰিছো আৰু পৰিচালনা সমিতিৰ যিজন সভাপতি আছে কি শইকীয়া তেওঁৰ এগেঞ্চিও আমি দিছো দাখিল কৰিছো আৰু যদি দোষীটো হ'বই আৰু এইখিনি এতিয়া মই ঘৰত বনোৱা নহলে তেওঁলোকক বিদ্যালয়ৰ পৰা দিছে দোষী হ'বই স্থানীয় ৰাইজ আৰু বিশেষকৈ সেই বিদ্যালয়ত যিসকল ছাত্ৰ ছাত্ৰী আছে তাৰ অভিভাৱকসকলে এই কথাখিনি আপুনি জানে বুলি ভাবেনে বা তেখেতসকলৰ প্ৰতিক্ৰিয়া কিবা পাইছে নেকি কোনোবাই আপোনাৰ লগত যোগাযোগ কৰিছে নেকি যোগাযোগ গম এতিয়া পাইছে সংবাদ মাধ্যমৰ জৰিয়তে কিন্তু মোক কোনো যোগাযোগ কৰা নাই ইয়াত চব মাটিৰ কথাটো যে মই ক'লো এইটো তেওঁলোকে দিয়া মাটিৰ কাগজ পাতি মাত্ৰ 8 লোচা মাটি এইখিনি ৰেলৱে মাটি আৰু ৰেলৱে মই আমাৰ কথা পাতিছিলো ৰেলৱে কোনো পাৰ্মিশ্যন দিয়া নাই তাত এই গছপুলি ৰোৱা ভাৰ্মি কম্পোষ্ট বনাবলৈ কোনো পাৰ্মিশ্যন নাই তেওঁলোকে আৰু কি আচৰিত কথা আপোনাৰ জিলা শিক্ষা বিষয়া কৰ্মচাৰী জড়িত আছে কেনেকৈ PMC লৈ ৰূপায়িত হ'ল PMC কেনেকৈ হ'ল মাটি নহয় চৰকাৰে নিজৰ বিদ্যালয়ত মাটি লাগে নহয় ইয়াত লিখি দিছে ইয়াত জিলা শিক্ষা বিষয়ৰ জড়িত থকাৰ সম্ভাৱনা আছে নহলে PMC কেনেকে পালে সেই সংক্ৰান্তত জিলা শিক্ষা বিষয় জড়িত আছে আৰু ফাণ্ড মিছইউজত বিদ্যালয়ৰ পৰিচালনা সমিতিৰ লগতে যিজন প্ৰধান শিক্ষক আছিল তেওঁ জড়িত আছে সম্পূৰ্ণ জড়িত আছে আমি তেওঁলোকৰ বিৰুদ্ধে এতিয়া মুখ্যমন্ত্ৰী বিশেষ তদাৰকীৰ ওপৰত অভিযোগ দাখিল কৰিছো আৰু আপুনি কেনেকুৱা ধৰণৰ তদন্ত বিচাৰিছে এইটো অৰ্থনৈতিক মানে অনিয়ম সম্পৰ্কীয় তদন্ত বিচাৰিছে নে বিভাগীয় তদন্ত আপুনি বিভাগীয় নহয় অৰ্থনৈতিক আমি এইটো তদন্ত সেইকাৰণে আমি ভিজিলেন্সলৈ গৈছো বিভাগীয় তদন্ত হলে ধৰক বিশেষ পানিচমেন্ট নাপায় আৰু চৰকাৰী পুঁজি যেতিয়া অপব্যয় হৈছে জেল খাবই লাগিব স্পষ্ট কৰা দুখীয়া জেল খাবই লাগিব সেইকাৰণে আমি ভিজিলেন্সত অভিযোগ দাখিল কৰিছো আৰু আমগুৰি ৰাইজে জানিব বিচাৰিব যদি তদন্ত হয় যদি তদন্ত কৰে তেনেহলে কোন কোন বিষয়ত বিশেষভাৱে গুৰুত্ব দি পেলাই তদন্ত কৰিব লাগে বুলি আপুনি ভাবে আমি যিখিনি PMC এক্সটাৰ্নেল যিখিনি ফাণ্ড আহিছে এইটো 100% চেন্ট্ৰেল ফাণ্ড সেইখিনি প্ৰথম তদন্ত আৰু দ্বিতীয়তে ৰেলৱে মাটি ইয়াত মানে কোনোবা ৰেলৱে কৰ্মচাৰী জড়িত আছে নেকি কোনোবা পাৰ্মিশ্যন দিছিলে নেকি সেইখিনি তদন্ত আওতালৈ আহিব লাগিব সেইকাৰণে এই বিষয়টো মানে আপোনাক এতিয়াই ক'লে দিগদাৰ আমি এইটো CBI আওতালৈ যাব পায় কাৰণ PMC হৈছে 100% চেন্ট্ৰেল আৰু ৰেলৱেটো চেন্ট্ৰেল
কম্পিউটাৰ চেণ্টাৰ যদি নথি জালিয়াতি ক'ৰবাত কিবা পাওঁ এইটো আমি CBIত আমি অভিযোগ দাখিল কৰিম সেইকাৰণে এতিয়া আমি প্ৰথমতে আমি মুখ্যমন্ত্ৰী বিশেষ তদাৰকী কোষহে অভিযোগ দাখিল কৰিছো কিন্তু পিছৰ পৰা যদি আমি চাই লওঁ ৰেলৱে কোনোবাই পাৰ্মিশ্যন দি থৈছিলে নেকি বা ৰেলৱে কিবা নথি জালিয়াতি কৰিছিলে নেকি তেতিয়াতো সম্পূৰ্ণ সেইটো চেণ্ট্ৰেল আৰু PMC এইটো চেণ্ট্ৰেল সেইকাৰণে CBIলৈ যাব আমি শেষত আমি গুৱাহাটী হাইকোৰ্টৰ দ্বাৰস্থ হ'লে সিদ্ধান্ত লৈছো যদি গভৰ্ণমেণ্টে ডিলে কৰে বিষয়টো আপোনাৰ হেৰি গাপ দিবলৈ বিচাৰে আপুনি কথাখিনি কৈছে যে ইয়াত জিলা শিক্ষা বিষয়া জড়িত হোৱাৰো সম্ভাৱনা আছে তথাপিতো মই স্পষ্টতাৰ বাবে সুধিব বিচাৰিছো যে এইটো বিদ্যালয়ৰ ভিতৰৰ বিষয় নে ইয়াত এটা বৃহৎ অনিয়ম বা বৃহৎ চক্ৰ জড়িত হৈ থকাৰ সম্ভাৱনা আছে এইটো নেক্সাছ আছে বৃহৎ নেক্সাছ ইয়াত বিদ্যালয়ৰ পৰিচালনা সমিতি আপোনাৰ সভাপতি মই 2 নম্বৰ বুলিয়ে কৈছো 1 নম্বৰতে বিদ্যালয়ৰ যিজন আপোনাৰ প্ৰধান শিক্ষক আছিলে যাৰ দৰে PMC আহিছিলে তেওঁ জড়িত আছে ইয়াত সম্পূৰ্ণ আৰু জিলা শিক্ষা বিষয়া বিভাগৰ কৰ্মচাৰী জড়িত আছে এটা ফাণ্ড কেন্দ্ৰৰ পৰা টকা আনি ইয়াত কেনেকে লুটিব পাৰি কেনেকে জেপত সোমাব পাৰি এটা নেক্সাছ আছে তদন্তই ক'ব আৰু নহলে আপোনাৰ এনেকুৱা এটা বিয়াদম কেলেংকাৰী সংগঠিত কৰিবলৈ পাৰে প্ৰধান শিক্ষকে আচৰিত কথা PMC বিদ্যালয়ৰ নামত মাটি থাকিবই লাগিব আপুনি চাওক ওচৰ চুবুৰীয়া কোন স্কুলত আপুনি কাষত এজন হিন্দী এখন স্কুল লাগি আছে তাত চাওক তাত PMC নাই দিয়া ইউনিয়ন মাটিৰ কাৰণে নাই দিয়া সেইখন ইউনিয়ন মাটি আছে নাই দিয়া আৰু আচৰিত কথা আমি এইখিনি এটা কথা কওঁ PMC খন কাটিবলৈ কোৱা নাই কিন্তু গাইডলাইনত PMC গাইডলাইনত এখন বিদ্যালয় PMC নহয় আৰু কাষতে এখন আছে আপোনাৰ ভূঞাগাঁও যিখন LP স্কুল সেইখনৰ ধুনীয়া 4 বাউণ্ডাৰী মাৰি থোৱা আছে সেইখন তালৈ বস্তুটো কনভাৰ্ট কৰক আমি কৰিবলগীয়া একো নাই তালৈ নিওঁ PMC কটাটো আমি আমগুৰি টাউনৰ ঘৰে ঘৰে PMC দিয়ক আমি ৱেলকাম কিন্তু চৰকাৰী ফাণ্ড আকৌ PMC নামত চৰকাৰী ফাণ্ড মিছ ইউজ চৰকাৰী ফাণ্ড প্ৰধান শিক্ষকৰ জেপত সোমোৱা এইটো কাৰবাৰ নচলিব এইটো স্পষ্ট কথা কোন জেলত যায় কোন জেলৰ ভাত খায় কোন হাইকোৰ্টলৈ দিয়ে কোন CJM কোৰ্টত দিয়ে সেইটো দৈ দিয়ে পিছৰ কথা কিন্তু একদম এইটো স্পষ্ট আমগুৰি টাউনত ঘৰে ঘৰে PMC দিলেও মই আমাৰ কোনো অভিযোগ নাথাকি ভালহে পাওঁ ৱেলকাম কিন্তু PMC নামত এনেকে যে পিছাই যেনেকে চৰকাৰী ধন খাইছে এইটো খাবলৈ দিয়া নহয় মই স্পষ্টভাৱে আপোনাক পৰা জানিব বিচাৰিছো অনিয়ম কোনোবাই কৰিছে শাস্তি পাওক কিন্তু সেই শাস্তিৰ ভাগ যাতে ছাত্ৰ ছাত্ৰীসকলে পাব নালাগে এই ক্ষেত্ৰত আপুনি একমত নে সেইটোতো একমত ছাত্ৰ ছাত্ৰীয়ে কেনেকে পাব ছাত্ৰ ছাত্ৰী নাপায় এইটো কাৰণ ইয়াত বহুত অভিভাৱকৰ সপোন জড়িত হৈ আছে বহুত ছাত্ৰ ছাত্ৰীয়ে ইয়ালৈ আহে হয় যদি কেনেবাকৈ এই গোটেই প্ৰচেছটোৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলৰ আঘাত লাগিব লগা হয় বা অভিভাৱকখিনিয়ে দিশহাৰা হৈ যাব লগা হয় তেতিয়াও কিন্তু সেইটো এটা ডাঙৰ দিশ নহয় আমি বিদ্যালয় বন্ধ কথাটো কোৱা নাই নহয় আমি চৰকাৰী ফাণ্ডটো মিছ ইউজ হৈছে সেইটো তদন্ত বিচাৰিছো সেইখিনিয়ে কৈ আছো আৰু গাইডলাইনৰ PMC গাইডলাইনৰ মতে এখন বিদ্যালয় নিজৰ মতে আপুনি স্পষ্ট কথা যে আপুনি বিদ্যালয় বন্ধ হোৱাটো বিচৰা নাই কিন্তু সি অনিয়ম কৰিছে সি শাস্তি পাব লাগে বিদ্যালয় ঘৰে ঘৰে খোলক ৱেলকাম চৰকাৰে যদি ঘৰে ঘৰে খোলে সেইটো ৱেলকাম কিন্তু চৰকাৰী বুজি অপব্যয় নহব সেইটো মিছ ইউজ কৰিবলৈ দিয়া নহব আমি সেই কথাটোৱে কৈ আছো বাৰম্বাৰ কৈছো সেইটো আৰু ইমান ভুৱা নথি জালিয়াতি কৰি বা কেনেকৈ PMCলৈ এখন হস্তান্তৰ কৰি কেনেকৈ PMC হ'ল আমি সেইটো আচৰিত খাইছো আৰু এইবিলাক নথি পত্ৰ দিয়ে যদি এখন বিদ্যালয় নহয় অসমত কিমান আছে এনেকুৱা খেলি মেলি যাৰ মাটি নাই কেন্দ্ৰীয় চৰকাৰ টকা আনি আছে কাৰোবাৰ জেপত সোমাই আছে সেইকাৰণে এইখন তদন্ত হৈছে তদন্তত ধৰা পৰিব আৰু এইখিনি পৰ্যায়ক্ৰমে গৈ থাকিব দুৰন্ততা মই আপোনাৰ পৰা জানিব বিচাৰিম যদি CM ভিজিলেন্সে আশাপ্ৰদভাৱে তদন্ত নকৰে পৰৱৰ্তী পদক্ষেপ কি হ'ব আমি মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ত PL দাখিল কৰিম কিন্তু ইয়াত দোষীয়ে শাস্তি পাবই লাগিব আমি অভিযোগ দাখিল কৰিছো আৰু অভিযোগনামাত আপোনাক এটা কপি দিয়া হৈছিল তাত কৃষ্ণকান্ত ভূঞা আৰু পৰিচালনা সমিতিৰ সভাপতি কি শইকীয়া আছিলে তেওঁ নাম উল্লেখ আছে এইটো উল্লেখ আছে আৰু আমি ভিজিলেন্সলৈ যিখন কাগজ পঠাইছে পৰিচালনা সমিতিৰ সভাপতি আৰু অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষকৰ নাম স্পষ্ট আছে আৰু এওঁলোকে আইনী পানিছমেণ্ট আমাৰ ফালৰ পৰা আমি দাবী কৰিছো পাবই লাগিব কাৰণ এওঁলোকৰ দিনতে এইখিনি হৈছে এইখিনি ঘটনা আৰু আচৰিত কথা 8 লোচা মাটিত মই আকৌ কৈছো বিদ্যালয়ৰ শ্ৰেণীকোঠা নিৰ্মাণ হ'ব
বিদ্যালয় 300 ফুট বাউণ্ডেৰী ৱাল নিৰ্মাণ হ'ব, 50,000 টকা গছ পুলি ৰোপণ হ'ব, কেঁচুসাৰ নিৰ্মাণ হ'ব, খেলপথাৰ নিৰ্মাণ হ'ব। কি হ'ব? 8 লোচা মাটি কিমান মাটি আছে? 8 লোচা। বাকীটো ৰেলৱে পাৰ্মিশ্যন দিয়া নাই। আমিতো সুধিছো। ডাঙৰ শস্য ফাদিল হৈছে। পৰ্যায়ক্ৰমে আপুনি চাব, পিছৰ পৰ্যায়ত আৰু ফাদিল হ'ব। কেলেংকাৰী এইটো বহুত গভীৰ হ'ব। শিৱসাগৰ জিলা শিক্ষা বিষয়া কাৰ্যালয়ৰ কৰ্মচাৰী কোন আছে, কোনে PMC স্থানান্তৰ কৰিছে, কি কথা চব ওলাব। কি আৰু বিদ্যালয় আছে, ভূঞাহাটত কিমান ধুনীয়া এখন বিদ্যালয়, তাততো নিদিলে। ইয়াত ৰহস্য আছে, এইটো নেক্সাছ আছে। অফিচৰ কিছুমান কৰ্মচাৰী আছে, এইটো গোপন বুজাবুজিয়ে এইবিলাক কাৰ্য চলি আছে। অকল এইখন বিদ্যালয় বুলিয়ে নহয়, আমি বহুত RTI মাৰি বহুত তথ্য পাইছো। বৃহৎ কমিছন এখন বজাৰ চলি আছে, এইখন বন্ধ কৰাব লাগিব। ইয়াতকে ভাল বিদ্যালয়ত PMC দিয়া নাই। অকল কাষতে আছে ভূঞা গাঁও এখন। আপুনি বাউণ্ডেৰী ৱাল চব কি ধুনীয়া, কেম্পাছটো চব। ইয়াত ইফালে ৰেল আহিব, ছাত্ৰ ছাত্ৰী অসুবিধা হয়, আপোনাৰ একদম কপি যায়। ৰাস্তা এইফালে 61 নম্বৰ ৰাস্তাৰ ঘাইপথ আছে, ইফালে পাব্লিকৰ সমাগম কাষত আছে, আপোনাৰ মিউনিচিপালিটি অফিচটো তেনেকুৱা ঠাইত আছে, কিন্তু জনজটত আছে। একদম সূক্ষ্ম পৰিৱেশ আছে। আপুনি ভূঞা গাঁও তালৈ নিদিলে। তাত দাবীও কৰিছিলে স্থানীয় ৰাইজে, তাত নিদিলে। কিন্তু ইয়াৰ ৰহস্য আছে, কিন্তু তদন্তহে ৰহস্য ফাইল কৰিব। দিগন্ত দা, আজি অসম তথা অসমীয়াৰ বাবে এটা গুৰুত্বপূৰ্ণ দিন। অসম চৰকাৰে শপত গ্ৰহণ কৰিছে, আৰু আজিৰ দিনটোতে আপোনাৰ সাক্ষাৎকাৰটো আমি লৈছো। কি আহ্বান জনাব? কালিলে এনেকুৱা অনিয়মৰ লগত জড়িত থকা, সন্দেহ কৰা এই ব্যক্তিসকল হয়তো ৰাষ্ট্ৰীয়তাবাদী দলৰ সদস্যও হ'ব পাৰে। কোনোবা বৃহৎ হিন্দুত্ববাদী সংগঠনৰ এওঁলোক ডাঙৰ নেতাও হ'ব পাৰে কালিলে। শেষত আপোনাৰ পৰা জানিব বিচাৰিম, শিক্ষা বিভাগ, জিলা প্ৰশাসন আৰু CM ভিজিলেন্সলৈ কি আহ্বান জনাব? এইটো আমি তদন্তৰ দাবী জনাইছো। আৰু দ্বিতীয়তে আপুনি যিটো কথা কৈছে, কোনোবা ডাঙৰ ৰাজনৈতিক দলত কোনোবা যোগদান কৰিলে বা কোনোবা হাৰি যাব নেকি, তেনেকুৱা এটা কথা কৈছে। কাৰোবাৰ প্ৰভাৱ কৰি তদন্ত গাত দিব নেকি, বা ফালৰি কাটিব নেকি, এইটো স্পষ্ট কথা। দুখীয়ে পানিচমেণ্ট শাস্তি পাবই লাগিব। আমি মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ত যাম, আমি PL দাখিল কৰিম। আৰু দুদিন দেৰি হ'ব পাৰে কিবা কাৰণত, ৰাজনৈতিক হেঁচাত তদন্ত দুদিনমান গাতো দিব পাৰে, মই সেইটো নকওঁ। কিন্তু আহ্বান জনাইছো নতুন চৰকাৰখনক। আজি যিখন চৰকাৰ আজি শপত গ্ৰহণ কৰিছে, এই চৰকাৰখন আহ্বান জনাইছো যে তদন্ত ক্ষিপ্ৰতৰ কৰক আৰু দুখীয়ে শাস্তি পাওক। নহলে আমি নিজৰ ৰাস্তাত গুচি যাম। সদায় ৰাজনীতিক নেতাই, ৰাজনৈতিক দলে এওঁলোকক ধৰি ৰখাব নোৱাৰে। এদিন নহয় এদিন এওঁলোকে কাঠগাত থিয় হ'ব লাগিব। এদিন নহয় এদিন শিৱসাগৰ পুখুৰীপাৰ যিখন জেল আছে বা গুৱাহাটী চেণ্ট্ৰেল জেলত এমুঠি ভাত খাবই লাগিব, স্পষ্ট কথা। শেষত যিসকল সচেতন ব্যক্তিৰ দাবীত, তেওঁলোকৰ আহ্বানত মই আপোনাক আজি এই অনুষ্ঠানলৈ নিমন্ত্ৰণ জনাইছিলো, সেইসকলৰ বাবে কি ক'ব শেষত? মই সেইসকলক এইটোৱে কৈছো, এই তদন্ত প্ৰক্ৰিয়াটো চাওক, আৰু মই তথ্য দেখুৱাই দিছো। পিছে যদি কোনোবাই বিচাৰে মই দিবলৈ কুণ্ঠাবোধ নকৰোঁ, মই দি দিম জেৰক্স কপি। এইটো হয় নে নহয় দি দিম। আৰু খালি অলপ দিন আমাক সময় দিয়ক। আমি এইটো বিদ্যালয়খনৰ স্বাৰ্থতে কাম কৰিছো। মানে শিক্ষা ব্যৱস্থাত, শিক্ষা মন্দিৰ বুলি যাক কওঁ, তাত যদি এইবিলাক হয়, এনেকুৱা যদি কমিছনৰ ব্যৱস্থা চলে, তেতিয়া ভৱিষ্যতে এইবিলাক শিক্ষানুষ্ঠান হৈ নাথাকে, এখন বেপাৰৰ নিচিনা হ'বগৈ। কাৰণ এই ব্যৱস্থাটো বেপাৰ, এই কমিছনৰ বন্ধ কৰিবৰ কাৰণে আমি এইখিনি RTI মাৰিছো বা ভিজিলেন্স গৈছো বা মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ত যাম, এইবিলাক আমি প্ৰচেছ কৰি আছো। সেইকাৰণে ৰাইজক এইটোৱে কৈছো যে আপোনালোকে সময়লৈ বাট চাওক। এটা দেখিব চৰকাৰী পৰ্যায়ত আত্মসাৎ কৰা হয় নে নহয়, আৰু কোন জিলালৈ যায় কোন জিলালৈ নাযায় গম পাব, আৰু ব্যৱস্থাটো কেনেকুৱা সংস্কাৰ হয়। আৰু ভৱিষ্যতে যেন দ্বিতীয়জন প্ৰধান শিক্ষক ওলাই নাহে, PMC নামত ধন আত্মসাৎ কৰি খাবলৈ বা জাপত ধন ভৰাবলৈ ওলাই নাহে, সেই ব্যৱস্থাটো আমি কৰিম বুলি ৰাইজক কথা দিছো। কিন্তু মই আপোনাক এটা আহ্বান জনাম, আপুনি ক'লে যে তথ্যখিনি কোনোবাই বিচাৰিলে দিম। মই এইটোহে কম, যাতে এই যিখিনি RTI তথ্য, যি তদন্ত বিচাৰিছে, এই তদন্ত যাতে স্বচ্ছ হয়, নিকা হয়। এই তথ্যখিনিক লৈ পেলাই কোনোবাই যাতে দৰ দামৰ এখন বজাৰ মেলিব নোৱাৰে, তাৰ সুবিধাটো কিন্তু আপুনি কৰি দিয়াটো উচিত নহব। সেইটো হয়। থানা আছে, আমৰি থানা, এজাহাৰ লিখিম আৰু এজাহাৰ পেলাম, সেইটো যদি হয়। দিগন্ত দা, আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আপুনি আহিলে, কথাখিনি আমগুৰি ৰাইজক আপুনি অৱগত কৰিলে, আপোনাক ধন্যবাদ জনাইছো। প্ৰিয় দৰ্শকসকল, আপোনালোকে শুনিলে, আপোনালোকে জানিলে, আপোনালোকে বুজিলে,
যে কিস্তুৰচন্দ আগৰৱালা নগৰ প্ৰাথমিক বিদ্যালয়ত কেনেধৰণৰ কি হৈ আছে। মাত্ৰ আছাম লাইভ 7 এটা মাধ্যমহে আমি যে যিজনে অভিযোগ তুলিছে সেই অভিযোগ তোলাজনৰ কথাখিনি আমি ৰাইজৰ মাজলৈ ঠেলি দিছো। ইয়াত সঁচা মিছা শুদ্ধ অশুদ্ধ এইবোৰৰ ক্ষেত্ৰত আমি দায়বদ্ধ নহয়। আমি মাত্ৰ সংবাদ যোগনীয়া হিচাপে সমগ্ৰ কথাখিনি ৰাইজৰ মাজলৈ ঠেলি দিলো। বিচাৰক ৰাইজ, এনেধৰণৰ অনুষ্ঠান আমি পুনৰ লৈ আনিম। চাই থাকিব আছাম লাইভ 7। ধন্যবাদ।